পুত্ৰৰ জন্মদিনত মাতৃৰ ব্যতিক্ৰমী উপহাৰ। কেক কটাৰ পৰিৱৰ্তে পুত্ৰৰ জন্মদিনত স্বৰচিত গ্ৰন্থ উপহাৰ। শিক্ষয়িত্ৰী মাতৃ স্বস্তিকা বৰাই উন্মোচন কৰিলে দুখনকৈ গ্ৰন্থ। মৰমৰ সৰু পুত্ৰৰ উপজা দিনত কেক কাটি জন্মদিন পালন কৰাৰ সলনি নিজে ৰচনা কৰা দুখনকৈ গ্ৰন্থ পুত্ৰক উপহাৰ দি উপজা দিনৰ শুভকামনা জনোৱাৰ দৰে এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰি চৰ্চালৈ আহিছে ৰঙামাটি উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহ শিক্ষয়িত্ৰী স্বস্তিকা বৰা। উল্লেখযোগ্য যে শিক্ষয়িত্ৰী স্বস্তিকা বৰাৰ সৰু পুত্ৰ চেংপম বৰগোহাঁইৰ আজি উপজা দিনৰ বিশেষ দিনটোত ৰচিত গল্প সংকলন জীৱনৰ ৰং আৰু কবিতা পুথি জোনাকৰ অনুভৱ শীৰ্ষক দুখনকৈ গ্ৰন্থ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উন্মোচন কৰে। পুত্ৰৰ জন্মদিনত মাতৃ স্বস্তিকা বৰাই গ্ৰন্থ দুখন উপহাৰ হিচাপে দিবলৈ পাই উৎফুল্লিত হৈ পৰাৰ লগতে সমাজলৈ এক ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিবলৈ সক্ষম হৈছে। আমাৰ স্কুলতে বিদ্যাৰম্ভৰ দিনটোতে মোৰ কিতাপ দুখন উন্মোচন কৰিবলৈ পাই মই আনন্দিত হৈছোঁ। কাৰণ মোৰ কিতাপ দুখন উন্মোচন কৰাৰ কথা মানে মঞ্চখন বেলেগ আছিলে, মোৰ ল'ৰাৰ জন্মদিন আছিলে, কিন্তু আমাৰ প্ৰধান শিক্ষক মহোদয়ৰ অনুৰোধ ক্ৰমে আমাৰ ছাত্ৰ ছাত্ৰীসকল যাতে আমাৰ পৰা অনুপ্ৰাণিত হ'ব পাৰে যে আমাৰ ছাৰ বাইদেউ কিবা এটা লিখিব পাৰে বা লিখিছে, আমিও ছাৰ বাইদেউক অনুকৰণ কৰিব পাৰোঁ নেকি, বা অনুকৰণ বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে শিক্ষক শিক্ষয়িত্ৰীক অনুকৰণ কৰে, সেই কথাটো ছাৰে ভাবিয়েই মোক এই স্কুলতে তেওঁ এই মঞ্চ প্ৰদান কৰিলে। তেওঁৰ ওচৰত মই কৃতজ্ঞ হৈছোঁ। সেই ছাত্ৰ ছাত্ৰীসকলৰ অনুপ্ৰেৰণাৰ কাৰণেই মই আজি এই 3 এপ্ৰিল তাৰিখত মোৰ ল'ৰাটোৰ জন্মদিন হিচাপে জন্মদিনৰ উপহাৰ হিচাপে এই কিতাপকেইখন এই স্কুলতে আমাৰ বিদ্যালয়তে